নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল লাৰ্ণ ফৰ লাইফলৈকে। প্ৰিয় বন্ধু বান্ধৱীসকল, যোৱাকালি আমি অসম ইতিহাসৰ প্ৰথম খণ্ডটো আলোচনা কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম ইতিহাসৰ দ্বিতীয় খণ্ড। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়াও আপোনাৰ মৰমৰ চেনেল লাৰ্ণ ফৰ লাইফক ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কাষতে থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিয়ক। বন্ধুসকল, আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বন্ধুসকল, আমি লাষ্ট ক্লাছত যদিও প্ৰাচীন অসমৰ বিষয়ে আলোচনা কৰিছিলোঁ, তথাপি কিছুমান বুৰঞ্জী মতে অসমৰ যিটো প্ৰাচীন ইতিহাস আৰু সেই প্ৰাচীন ইতিহাসটো এই বৰ্মন বংশৰ পৰা আৰম্ভ হোৱা বুলি উল্লেখ আছে। ঠিক আছে, কিছুমান বুৰঞ্জী মতেই বৰ্মন বংশৰ পৰাই অসমৰ প্ৰাচীন ইতিহাসটো আৰম্ভ হৈছে বুলি উল্লেখ আছে। বুজি পাইছে নিশ্চয়? চাওঁ এতিয়া নেক্সট কি আছে। এতিয়া চাব, এতিয়া নেক্সট আছে আপোনাৰ বৰ্মন বংশৰ বিষয়ে যদি আমি পঢ়িব লাগে, তাত আমি প্ৰথমতে আছে ইয়াত পুষ্য বৰ্মন। ঠিক আছে, এই পুষ্য বৰ্মন এজন বৰ্মন বংশৰ ৰজা আছিলে আৰু তেওঁ কোন আছিলে? তেওঁ আছিলে প্ৰতিষ্ঠাতা। প্ৰতিষ্ঠাতা আছিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। পুষ্য বৰ্মন আছিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত নিশ্চয় পাই আহিছে, নাইবা আগন্তুক আপোনালোকে যদি অসম ভিত্তিক যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনালোকে যেনে ABUB হ'ব পাৰে, এক্সাইজ হ'ব পাৰে, তাৰপিছত তেনেকুৱাকৈ ইৰিগেশ্যন, এগ্ৰিকালচাৰ যিকোনো এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, নিশ্চয় এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে দেখা পাবই, 100% দেখা পাব। ঠিক আছে, নেক্সট কি আছে? পুষ্য বৰ্মন যিজন আছিলে, আৰু পুষ্য বৰ্মন ৰজাজন আছিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। ঠিক আছে, তাৰপিছত তেওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে। ঠিক আছে, সমসাময়িক যোৱা ক্লাছত আপোনালোকক মই বুজাই দিছিলোঁৱে সমসাময়িক কি। গতিকে নিশ্চয় বুজি পাইছিলে। গতিকে চাওক, পুষ্য বৰ্মন যিজন পুষ্য বৰ্মন আছিলে, কি আছিলে? তেওঁ আছিলে বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাতা। ঠিক আছে, আৰু তেওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে। গতিকে এইটো কথা আপোনালোকে মনত ৰাখিব। চাওঁ এতিয়া নেক্সট কি আছে আগলৈকে। এতিয়া চাব, ইয়াত আছে সমুদ্ৰ বৰ্মন। ঠিক আছে, সমুদ্ৰ বৰ্মনো এজন বৰ্মন ডাইনেষ্টিৰ যিটো বৰ্মন বংশ আছিলে, বৰ্মন বংশৰ এজন প্ৰতাপশালী ৰজা আছিলে। ঠিক আছে, আৰু তেওঁ কি কৰিছিলে? তেওঁ মহাৰাজধিৰাজ উপাধি লৈছিলে। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পাব পাৰে যে বৰ্মন বংশৰ কোনজন ৰজাই মহাৰাজধিৰাজ উপাধি লৈছিলে? তেতিয়াহ'লে আপোনালোকে উত্তৰটো দিব লাগিব সমুদ্ৰ বৰ্মন। ঠিক আছে, তেওঁ মহাৰাজধিৰাজ উপাধি লৈছিলে। নিশ্চয় বুজি পাইছে? এতিয়া চাওঁ আগলৈকে। এতিয়া চাব, ইয়াত আছে মহেন্দ্ৰ বৰ্মন। ঠিক আছে, মহেন্দ্ৰ বৰ্মন তেওঁ এজন প্ৰতাপশালী মন্ত্ৰী আছিলে বৰ্মন ডাইনেষ্টিৰ, বৰ্মন বংশৰ। আৰু তেওঁৰ ব্যক্তিত্ব কেনেকুৱা আছিলে, তেওঁৰ বিষয়ে যি জানিব লাগে, তাৰ ভিতৰত অন্যতম যিটো মুখ্য যিটো তেওঁৰ যিটো কাৰ্যকলাপ, তাৰ ভিতৰত পৰিব। চাওক, তেওঁ প্ৰথম আছিলে। ঠিক আছে, প্ৰথম আৰু দুবাৰকৈ অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে। এইটো কথা আপোনালোকে মন দি শুনিব। মহেন্দ্ৰ বৰ্মন তেওঁ এনেকুৱা এজন প্ৰতাপশালী ৰজা আছিলে বৰ্মন বংশৰ। তেওঁ আছিলে প্ৰথমজন। ঠিক আছে, অশ্বমেধ যজ্ঞ সমাপন কৰা তেওঁ আছিলে প্ৰথমজন ৰজা, আৰু তেওঁ দুবাৰকৈ অশ্বমেধ যজ্ঞ সমাপন কৰিছিলে। ঠিক আছে বন্ধুসকল, নিশ্চয় বুজি পাইছে? এতিয়া চাওঁ আগলৈকে। এতিয়া চাব, ইয়াত আছে ফুটি বৰ্মন। ঠিক আছে, ফুটি বৰ্মনো এজন ৰজা আছিলে বৰ্মন ডাইনেষ্টিৰ, বৰ্মন বংশৰ। আৰু তেওঁৰ বিশেষত্ব এনেকুৱা ধৰণৰ, তেওঁ কি কৰিছিলে? তেওঁ কৰিছিলে বৰগংগা শিলৰ ফলি লিখুৱাইছিলে। ঠিক আছে, যি সময়ত ফুটি বৰ্মন ৰজা আছিলে বৰ্মন বংশৰ, আৰু সেই সময়তে বৰগংগাৰ শিলৰ ফলি লিখোৱা হৈছিল। ঠিক আছে, এইখিনি। আৰু তাৰপিছত এই বৰগংগা শিলৰ ফলি, ইয়াৰ আকৌ এক বিশেষত্ব আছে। বিশেষত্বটো এনেকুৱা ধৰণৰ, চাব,
বিশেষত্বটো এনেকুৱা ধৰণৰ, যি যি বৰগংগা শিলৰ ফলি, বৰগংগা শিলৰ ফলি আৰু তাত গুপ্তাব্দ, এই গুপ্তাব্দৰ ব্যৱহাৰ কৰিছিলে। ঠিক আছে, বৰগংগা শিলৰ ফলিত গুপ্তাব্দৰ ব্যৱহাৰ কৰিছিলে। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পাব পাৰে, গুপ্তাব্দৰ ব্যৱহাৰ কোনখন ফলিত, তলত দিয়া কোনখন ফলিত আছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ পাব পাৰে। আৰু তেতিয়াহ'লে আপোনালোকে উত্তৰটো দিব লাগিব বৰগংগা শিলৰ ফলি। আৰু বৰগংগা শিলৰ ফলি কোনজন ৰজাৰ দিনত লিখুৱাইছিলে বুলি প্ৰশ্ন পাব পাৰে, তেতিয়া উত্তৰটো আপোনালোকে দিব লাগিব ভূতি বৰ্মন। ঠিক আছে, এতিয়া আগলৈকে যাওঁ। নেক্সট আছে সুপ্ৰতিষ্ঠিত বৰ্মন। ঠিক আছে, এইবিলাক প্ৰতাপশালী ৰজা আছিলে একোজন বৰ্মন ডাইনেষ্টিৰ, বৰ্মন বংশৰ, আৰু সেইকাৰণে এইবোৰ আমি পঢ়িবই লাগিব, এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এতিয়া সুপ্ৰতিষ্ঠিত বৰ্মন, তেওঁৰ বিশেষত্ব এনেকুৱা ধৰণৰ আছিলে, অসমত প্ৰথম ঘোঁৰা ব্যৱহাৰ কৰা ৰজাজন। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন পাব পাৰে যে অসমৰ ঘোঁৰা ব্যৱহাৰ কৰা প্ৰথমজন ৰজা কোন আছিলে, তেতিয়াহ'লে আপোনালোকে উত্তৰটো দিব লাগিব সুপ্ৰতিষ্ঠিত বৰ্মন। ঠিক আছে, নিশ্চয় বুজি পাইছে। এতিয়া আগলৈকে যাওঁ। এইজন যিজন ৰজাৰ বিষয়ে আপোনালোকক ক'ম, এইজন হৈছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ৰজা। ঠিক আছে, আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ৰজা হৈছে এই বৰ্মন বংশৰ, আৰু সেইজন হৈছে ভাস্কৰ বৰ্মন। নিশ্চয় এওঁৰ ৰিলেটেড, ভাস্কৰ বৰ্মনৰ ৰিলেটেড বিভিন্ন কুৱেশ্যনছ আপোনালোকে বিভিন্ন এক্সামত পাই আহিছে। ঠিক আছে, এতিয়া চাওঁ আগলৈকে। বৰ্মন বংশৰ শেষ ৰজা আছিলে তেওঁ। ঠিক আছে, ভাস্কৰ বৰ্মন হৈছে এই বংশৰ মানে বৰ্মন ডাইনেষ্টিৰ শেষ ৰজা আছিলে ভাস্কৰ বৰ্মন। তাৰপিছত ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আপোনালোকে পৰীক্ষাত নিশ্চয় পৰিলক্ষিত হৈছে, চীনা পৰিব্ৰাজক হিউৱেন চাং তেওঁৰ দিনত কামৰূপলৈ আহিছিলে। ঠিক আছে, এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, এইটো প্ৰায় পৰীক্ষাত দেখা পোৱা যায়। ভাস্কৰ বৰ্মন যেতিয়া ৰজা হৈ আছিলে কামৰূপৰ, আৰু সেই সময়তেই যিটো কামৰূপত সেই সময়ৰ ডাইনেষ্টি আছিলে বৰ্মন ডাইনেষ্টি, আৰু সেই সময়ত ৰজা আছিলে ভাস্কৰ বৰ্মন, আৰু সেই তেওঁৰ দিনতেই চীনা পৰিব্ৰাজক যিজন হিউৱেন চাং তেওঁ কামৰূপলৈ আহিছিলে। প্ৰশ্নটো আপোনালোকক এনেকৈ সোধে, চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ দিনত কামৰূপলৈ আহিছিলে, বা চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহোঁতে সেই সময়ত বৰ্মন ডাইনেষ্টি বা বৰ্মন বংশৰ ৰজা কোন আছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তেতিয়াহ'লে আপোনালোকে উত্তৰটো দিব লাগিব ভাস্কৰ বৰ্মন। ঠিক আছে, ভাস্কৰ বৰ্মন। এতিয়া নেক্সট কি আছে, আকৌ এটা ইম্পৰ্টেণ্ট কথা। আচ্ছা, তেখেতৰ দিনতে ভাস্কৰাব্দ, ঠিক আছে, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে, ভাস্কৰাব্দ প্ৰচলন হৈছিলে। প্ৰশ্নটো আপোনালোকক এনেকুৱাকৈ সুধিব পাৰে যে ভাস্কৰাব্দ প্ৰচলন কোনজন বৰ্মন বংশৰ ৰজাৰ সময়ছোৱাত হৈছিলে, তেতিয়াহ'লে আপোনালোকে উত্তৰটো দিব লাগিব ভাস্কৰ বৰ্মনৰ দিনতেই ভাস্কৰাব্দৰ প্ৰচলন হৈছিলে। ঠিক আছে বন্ধুসকল, আজিলৈকে মই ভিডিঅ'টোত ইমানখিনিয়ে ৰাখিছোঁ, বেছি দীঘলীয়া কৰা নাই। এতিয়া চাওক, আপোনালোকৰ বাবে এটা অতিকৈ প্ৰয়োজনীয় প্ৰশ্ন ৰাখিছোঁ, আপোনালোকে কমেণ্টত উত্তৰটো জনাব মোক। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্টত। যদি ভাল লাগিছে এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে। আকৌ কিবা যদি ভুল দোষ পাইছে সোঁৱৰাই দিব বুলি আশা ৰাখি আপোনালোকলৈ আকৌ এবাৰ নমস্কাৰ জনাই শুভ ৰাত্ৰি।